হেল্ল' ষ্টুডেণ্ট, আজিৰ এইটো ক্লাছত আমি আলোচনা কৰিম ক্লাছ 9ৰ ছ'চিয়েল চায়েন্সৰ হিষ্টৰীৰ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন, যিবিলাক কুৱেশ্যন তোমাৰ এনুৱেল এক্সামত অহাৰ চান্স আছে। অ'কে, চ' এই সুযোগতে মই কৈ দিছোঁ তোমালোকক যে 9টো তোমাৰ পাৰ হ'বৰ হ'ল। ক্লাছ 10ত তোমালোকৰ কাৰণে মই এটা ধামাকা মানে বস্তু লৈ আহিছোঁ, যিটো এনাউন্সমেণ্ট মই অলপ কেইদিনমান পিছত কৰিম। ঠিক আছে, মোৰ চেনেলৰ লগ লাগি থাকিবা। আৰু 10ত উঠাৰ লগে লগে তোমালোকক বহুতো চেনেলৰ পৰা মানে লোভ দিব, অফাৰ দিব, যাহা ইটো কৰা সেইটো কৰা, 50 টকাত কোৰ্চ লৈ লোৱা। কেতিয়াও ডাঙৰ ডাঙৰ চেনেলৰ পিছে নধৰিবা, তেওঁলোকৰ কেৱল মাইণ্ডটো হ'ল বিজনেছমেন। অ'কে, আজিৰ কুৱেশ্যন কেইটা আমি আলোচনা কৰোঁ আহা। হিষ্টৰী কুৱেশ্যন। অ'কে, হিষ্টৰী কুৱেশ্যন। এতিয়া চাওঁ, আমি কুৱেশ্যনবিলাক আলোচনা কৰিম এতিয়া। চ' কুৱেশ্যনৰ ভিতৰত আমাৰ কি আছে, প্ৰথম কুৱেশ্যন চোৱা। হুইচ ইউৰোপিয়ান পাৱাৰ ৱাজ দ্য ফাৰ্ষ্ট টু ফাইণ্ড এ চি ৰাউট টু ইণ্ডিয়া? অৰ্থাৎ ভাৰতবৰ্ষলৈ জলপথ আৱিষ্কাৰ কৰা প্ৰথম ইউৰোপীয় শক্তি কোন আছিল? অ'কে, তুমি জানা যে ইউৰোপৰ পৰা ব্ৰিটিছ, ফৰাচী, পৰ্তুগীজসকল, ডাচ্চসকল আহিছিলে, হয়নে? আহিছিলে, কিন্তু প্ৰথমতে অতি ফাৰ্ষ্টত আটাইতকৈ প্ৰথমতে কোন আহিছিলে? ব্ৰিটিছ আহিছিল নে পৰ্তুগীজ আহিছিল? মনত ৰাখিবা, আটাইতকৈ প্ৰথমতে ব্ৰিটিছে অহা নাছিল। কোনে আহিছিল? পৰ্তুগীজসকল আহিছিলে। অ'কে, কোনে আহিছিলে? পৰ্তুগীজসকল আহিছিলে। হ'ব, এইটো মনত ৰাখিব লাগিব। নেক্সট কুৱেশ্যন, মুভ টু দ্য নেক্সট কুৱেশ্যন। ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানী কোন চনত গঠন কৰা হৈছিল? ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানী, হয়নে? বাৰে বাৰে আমি শুনা পাওঁ যে ইষ্ট ইণ্ডিয়া কোম্পানী, ইষ্ট ইণ্ডিয়া কোম্পানী, ইষ্ট ইণ্ডিয়া কোম্পানী। এই ইষ্ট ইণ্ডিয়া কোম্পানী কোন চনত গঠন হৈছিল? অ'কে, কোন চনত গঠন কৰা হৈছিল ইষ্ট ইণ্ডিয়া কোম্পানী? কি কৈছে? নাম মনত ৰাখিব লাগিব যে ইষ্ট। অ'কে, ইষ্ট ইণ্ডিয়া কোম্পানী, এইটো মনত ৰাখিব লাগিব নাম। হ'ব, কি আছে নামটো? ইষ্ট ইণ্ডিয়া কোম্পানী, নামটো মনত ৰাখিবা। 1498, 1600, 1757, 1602। চোৱা, হয়তো তোমাৰ এনচাৰ, অ'কে, হয়তো 1600 হ'ব বা 1602 হ'ব। চ' আমি মনত ৰাখিম যে আমাৰ 1600 হ'ব উত্তৰ, যে 1600। অ'কে, 1600 চনত ইষ্ট ইণ্ডিয়া কোম্পানী গঠন হৈছিল। অ'কে, 1600 চনত ইষ্ট ইণ্ডিয়া কোম্পানী গঠন হৈছিল বুলি আমি মনত ৰাখিব লাগিব। অ'কে, 1600 চনত ইষ্ট ইণ্ডিয়া কোম্পানী গঠন হৈছিল বুলি আমি কি কৰিব লাগিব? মনত ৰাখিব লাগিব। হ'ব, নেক্সট কুৱেশ্যন আমি চাম এতিয়া। চোৱা, নেক্সট কুৱেশ্যন। অ'কে, নেক্সট কুৱেশ্যন। চিপাহী বিদ্ৰোহ বা ভাৰতৰ প্ৰথম স্বাধীনতা সংগ্ৰাম। এতেকে চোৱা, ইয়াৰ পৰা আৰু এটা কুৱেশ্যন হ'ব পাৰে যে চিপাহী বিদ্ৰোহ যিটো আছে, অ'কে, যিটো আমাৰ চিপাহী বিদ্ৰোহ আছে, এই চিপাহী বিদ্ৰোহকে কি বুলি কোৱা হয়? প্ৰথম স্বাধীনতা সংগ্ৰাম। অ'কে, এই চিপাহী বিদ্ৰোহকে প্ৰথম অ'কে, এতিয়া মনত ৰাখিব লাগিব যে চিপাহী বিদ্ৰোহকে প্ৰথম স্বাধীনতা সংগ্ৰাম বুলি কোৱা হয়। অ'কে, প্ৰথম ভাৰতীয় স্বাধীনতা সংগ্ৰাম বুলি কোৱা হয়। এই কথাটা আমি মনত ৰাখিব লাগিব। অ'কে, চ' কুৱেশ্যনৰ ফালে আহা, যে প্ৰথম ভাৰতীয় সংগ্ৰাম কোন চনত আৰম্ভ হৈছিল? কোন চনত? অ'কে, আমাৰ সুধিছে কি? চন। আমাক কি সুধিছে? চন সুধিছে। 1857, 1858, 1757, 1947। 1947 দেখোন তোমাৰ ভাৰত স্বাধীন হৈছিল, হয়নে? 1947 কি হৈছিল? ভাৰত স্বাধীন হৈছিল, হয় কি নহয়? 15 আগষ্টত, হয় কি নহয়? হয়। চ' আমাৰ উত্তৰ হ'ব কিমান? 1857, যে 1857 চনত চিপাহী মিউটিনি বা চিপাহী বিদ্ৰোহ হৈছিল। চিপাহী 1857 চনত কি হৈছিলে? চিপাহী বিদ্ৰোহ হৈছিলে। অ'কে, ইয়াক চেপয় মিউটিনি বুলি কোৱা হয়। চিপাহী মিউটিনি, আৰু যাক ফাৰ্ষ্ট ৱাৰ অফ ইণ্ডিপেণ্ডেঞ্চ বুলিও কয় কিছুমানে। অ'কে,
ওকে, এতিয়া আহা এই কুৱেশ্যনলৈ। ওকে, এই কুৱেশ্যনলৈ আহা এতিয়া যে কাৰ ভাৰতীয় নৱজাগৰণৰ, কাৰ নহয় একচুৱেলি কাক হ'ব হয়নে, কাক ভাৰতীয় নৱজাগৰণৰ পিতৃ বুলি কোৱা হয়। ওকে, হু ইজ ন'ন এজ দ্য ফাদাৰ অফ ইণ্ডিয়ান, ওকে চোৱা, কাক ভাৰতীয় নৱজাগৰণৰ পিতৃ বুলি কোৱা হয় হয়নে? চ' মহাত্মা গান্ধী, ৰাজা ৰামমোহন ৰয়, দয়ানন্দ সৰস্বতী, স্বামী বিবেকানন্দ। ঠিক আছে, ইয়াৰ ভিতৰত কোনজনক ইণ্ডিয়ান ৰিনাইছেন্স বুলি কোৱা হয়? ওকে, ইণ্ডিয়ান ৰিনাইছেন্স বুলি কোৱা হয় কাক? মহাত্মা গান্ধীক, ৰাজা ৰামমোহন ৰায়ক, দয়ানন্দ সৰস্বতী। ওকে, এইটো অলপ স্পেলিংটো ভুল হৈ গৈছে। ওকে, এনেকৈ হ'ব দয়ানন্দ সৰস্বতী হ'ব, এনেকৈ হ'ব। চ' ইয়াৰ উত্তৰ আমাৰ হৈ যাব ৰাজা ৰামমোহন ৰয়। ওকে, ৰাজা ৰামমোহন ৰয়ক কি বুলি কোৱা হয়? ভাৰতীয় নৱজাগৰণৰ পিতৃ বুলি কোৱা হয়। ভাৰতীয় নৱজাগৰণৰ পিতৃ বুলি কাক কোৱা হয়? ৰাজা ৰামমোহন ৰয়ক কোৱা হয়। ওকে, নেক্সট কুৱেশ্যন আহা যে ভাৰতীয় জাতীয় কংগ্ৰেছ কোন চনত প্ৰতিষ্ঠা কৰা হৈছিল? ভাৰতীয় জাতীয় কংগ্ৰেছ কোন চনত প্ৰতিষ্ঠা কৰা হৈছিল কোৱা? এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, হয়নে নহয়? এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, হ'ব ভাই? এইটো এটা কি হয়? ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এইটো এটা কি হয়? ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। জাতীয় কংগ্ৰেছ INC কোন চনত গঠন কৰা হৈছিল? 1885 চনত। ওকে, 1885 চনত কাৰ দ্বাৰা? A.O. হিউমৰ দ্বাৰা। কাৰ দ্বাৰা ভাই? A.O. হিউম। ওকে, A.O. হিউমৰ দ্বাৰা। নেক্সট কুৱেশ্যন। ওকে, নেক্সট কুৱেশ্যন চাওঁ। চোৱা, 1858। ওকে, 1858 চনৰ ভাৰত শাসন আইনে ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা কাৰ হাতলৈ ক্ষমতা হস্তান্তৰ কৰিছিল? 1858 চনৰ ভাৰত শাসন আইনে, ওকে, ভাৰত শাসন আইনে যাক কোৱা হয় দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1858। ওকে, GOI বুলি কোৱা হয়, GOI এক্ট, GOI এক্ট 1858। ঠিক, ইয়াক কি বুলি কোৱা হয়? GOI এক্ট 1858। আৰু এই এক্ট মতে, এই নীতি মতে, তোমাৰ এই আইন মতে ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা কাৰ হাতলৈ ক্ষমতা গৈছিল? কাৰ হাতলৈ গৈছিল? সেইটো গৈছিল আমাৰ দ্য ব্ৰিটিছ ক্ৰাউন, ব্ৰিটিছ চৰকাৰৰ হাতলৈ গৈছিল। ওকে, শাসনটো যিটো আমাৰ দেশৰ শাসন, ভাৰতৰ শাসন ব্যৱস্থা, ওকে, যেতিয়া কোম্পানীয়ে দখল কৰিলে, তাৰে পিছত এই কোম্পানীৰ পৰা ডাইৰেক্টলি ব্ৰিটিছ চৰকাৰলৈ, ওকে, ব্ৰিটিছ চৰকাৰলৈ গুচি গ'ল। কোনটো এক্ট মতে? 1858 GOI এক্ট মতে। ওকে ভাই, GOI এক্ট মতে 1858 চনত এই শাসন ব্যৱস্থা, ভাৰতৰ শাসন ব্যৱস্থাটো এই ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা ব্ৰিটিছ চৰকাৰলৈ গুচি গ'ল। ওকে, যাক আমাৰ অসমীয়াত কোৱা হয় ভাৰত শাসন আইন। নেক্সট কুৱেশ্যন আহা। চ' 1498 চনত ভাৰতলৈ জলপথ আৱিষ্কাৰ কৰা প্ৰথমজন পৰ্তুগীজ নাবিক কোন আছিল? ওকে, পৰ্তুগীজ নাবিক মানে কি? যিয়ে জাহাজ চলায়, হয়নে? যিয়ে জাহাজ চলায়।
ওকে, হু ওয়াজ দ্য ফার্স্ট পর্তুগিজ সেলর, সেলর মানে নাবিক, টু ডিসকভার দি সি রাউট টু ইন্ডিয়া ইন 1498, অর্থাৎ 1498, ওকে 1498, 1498 এটা এজন পর্তুগিজ নাবিক, ওকে পর্তুগিজ নাবিক জলপথেৰে, ওকে জলপথ মানে কি সাগৰৰ পথেৰে, ওকে জলপথেৰে আমাৰ ভাৰতলৈ আহিছিলে। ওকে ভাই, জলপথেৰে ক'লৈ আহিছিলে, আমাৰ ভাৰতলৈ আহিছিলে। আৰু সেই পৰ্তুগীজৰ নাম আমাক বিচাৰিছে, তেনেহ'লে সেই পৰ্তুগীজৰ নাম কি হ'ব? ক্ৰিষ্টোফাৰ কলম্বাছ, ফাৰ্ডিনাণ্ড মেগেলান, ভাস্কো দা গামা আৰু কেপ্টেইন কুক। অলৰেডি তোমালোকে জানা এইটো, এইটো আমাৰ এনচাৰ হ'ব ভাস্কো দা গামা। ওকে, ভাস্কো দা গামা কি আছিলে? এজন পৰ্তুগীজ নাবিক আছিলে। ওকে, ইয়াৰ অৰ্থ এনেকুৱা নহয় যে আগতে ৰাস্তা নাছিল, ৰাস্তা আছিল, বাট কোনেও বিচাৰি উলিওৱা নাই। ফাৰ্ষ্ট কোনে উলিয়াইছে? ভাস্কো দা গামায়ে উলিয়াইছে বিচাৰি। ওকে মাই ডিয়াৰ, চলো। ওকে, এতিয়া কথা হ'ল 1828 চনত, ওকে 1828 চনত, 1828 চনত, 1828 চনত ব্ৰাহ্ম সমাজ, ইম্পৰ্টেণ্ট, ভেৰি ভেৰি ইম্পৰ্টেণ্ট, ওকে য়েছ অৰ নো, ভেৰি ভেৰি ইম্পৰ্টেণ্ট। 1828 চনত ব্ৰাহ্ম সমাজ কোনে প্ৰতিষ্ঠা কৰিছিলে? ওকে, আৰ্য সমাজ। চ' আৰ্য সমাজ কোনে প্ৰতিষ্ঠা কৰিছিলে? তাৰে পিছত তোমাৰ ব্ৰাহ্ম সমাজ কোনে প্ৰতিষ্ঠা কৰিছিলে? এইবিলাক কিন্তু ইম্পৰ্টেণ্ট হয়, এইবিলাক আমি মনত ৰাখিব লাগিব, ইম্পৰ্টেণ্ট হয়, ভেৰি ভেৰি ইম্পৰ্টেণ্ট। হু ফাউণ্ডেড দ্য ব্ৰাহ্ম সমাজ ইন 1828? চোৱা, বিবেকানন্দ, স্বামী বিবেকানন্দ, ৰাজা ৰামমোহন ৰায়, দয়ানন্দ সৰস্বতী, ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ। গোটেইকেইটা মানে চেমে লাগিছে, মানে ইম্পৰ্টেণ্ট লাগিছে যে হয়, মানে শুদ্ধ উত্তৰ বুলি লাগিছে, কিন্তু ইয়াৰ যিটো শুদ্ধ উত্তৰ হ'ব, ইয়াৰ যিটো শুদ্ধ উত্তৰ হ'ব আমাৰ, সেইটো শুদ্ধ উত্তৰটো হ'ব ৰাজা ৰামমোহন ৰয়। এইটো শুদ্ধ উত্তৰ কি হ'ব আমাৰ? ৰাজা ৰামমোহন ৰয় হ'ব। ওকে ওকে ওকে, চোৱা, ভাৰতৰ প্ৰথমখন বাতৰি কাকত বেংগল গেজেট, ওকে বেংগল গেজেট। চ' তোমাক যদি কুৱেশ্যনটো বেলেগভাৱে আহে যে প্ৰথম বাতৰি কাকতৰ নাম কি, প্ৰথম 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 বাতৰি কাকতৰ নাম কি? তুমি ক'ব লাগিব ভাই, তুমি ক'ব লাগিব বেংগল গেজেট। প্ৰথম বাতৰি কাকতৰ নাম কি? কাৰ? ভাৰতৰ, হয়নে? ভাৰতৰ প্ৰথম বাতৰি কাকতৰ নাম কি? বেংগল গেজেট। যদি কোৱা হয় যে তোমাৰ এই বেংগল গেজেটটো কোনে প্ৰকাশ কৰিছিল, পাব্লিছ কৰিছিল কোনে? হু পাব্লিছ দ্য ফাৰ্ষ্ট নিউজ পেপাৰ ইন ইণ্ডিয়া নেমড বেংগল গেজেট? কোনে কৰিছিলে? জেমছ অগষ্টাছ হিকি, জেমছ অগষ্টাছ হিকি আৰু ৰাজা ৰামমোহন ৰয় আৰু বাল গংগাধৰ তিলক আৰু লৰ্ড কাৰ্জন। চ' ইয়াৰ শুদ্ধ উত্তৰ হয় আমাৰ জেমছ অগষ্টাছ হিকি। মনত ৰাখিবা কি হয়? জেমছ অগষ্টাছ হিকি, এণ্ড দিছ ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। ওকে, দিছ ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। চ' মনত ৰাখিব লাগিব, হয়। চাবা, ওকে চোৱা, নেক্সট কুৱেশ্যন, হুইচ পাৰ্চিয়ান নিউজ পেপাৰ ৱাজ ষ্টাৰ্টেড বাই ৰাজা ৰামমোহন ৰয় টু ক্ৰিয়েট পাব্লিক অপিনিয়ন? ওকে চোৱা, জনমত গঠনৰ বাবে, ওকে জনমত মানে কি? মানুহৰ মতামত। ৰাজা ৰামমোহন ৰায়ে কোনখন পাৰ্চী বাতৰি কাকত আৰম্ভ কৰিছিল? পাৰ্চী কিন্তু, ওকে পাৰ্চী, হিন্দী কোৱা নাই কিন্তু ভাই, হিন্দী কোৱা নাই, হিন্দী কোৱা নাই, হিন্দী কোৱা নাই, কি কৈছে আমাৰ? পাৰ্চিয়ান বাতৰি কাকত বা পাৰ্চিয়ান বাতৰি কাকত, ওকে পাৰ্চিয়ান বাতৰি কাকত। কোনে?
ৰাজা ৰামমোহন ৰয়, ৰাজা ৰামমোহন ৰয়, ৰাজা ৰামমোহন ৰয়। সংবাদ কৌমুদী, ওকে, সংবাদ কৌমুদী, মিৰাট উল আখবৰ, কেশৰী, অমৃত বজাৰ পত্ৰিকা। চ' ইয়াৰ উত্তৰ আমাৰ হ'ব লাগিব ভাই মিৰাট উল আখবৰ। ওকে, মিৰাট উল আখবৰ বা আকবৰ বুলিও কোৱা হয়, আকবৰ। ওকে, এনেকৈ কোৱা হয় মিৰাট উল আখবৰ। ওকে, শুদ্ধ উত্তৰ এইটো আমাৰ হৈ যাব। বঢ়িয়া, চলো। চোৱা, ইম্পৰ্টেণ্ট কুৱেশ্যন, ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। ওকে, ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো। চোৱা, এতিয়া আমি ইয়াতে কুৱেশ্যনটো চাম অলপমান। ওকে, চোৱা, 1885, ওকে, 1885, 1885, যে 1885 চনত ভাৰতীয় জাতীয় কংগ্ৰেছ অৰ্থাৎ INC গঠন কেতিয়া হৈছিল? 1885 চনত। 1885 চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ মূল উদ্যোক্তা বা প্ৰতিষ্ঠাপক হিচাপে কাক গণ্য কৰা হয়? কাক গণ্য কৰা হয়? কোনে মানে INC প্ৰতিষ্ঠা কৰিছিলে? ওকে, মহাত্মা গান্ধী, এলেন অক্টাভিয়ান হিউম, অর এলেন মানে এ, অক্টাভিয়ান মানে ও। চ' ইয়াতে লিখা হয় AO হিউম। মেক্সিমাম জেগাত তুমি AO হিউম বুলিয়ে মানে দেখা পাবা, এলেন অক্টাভিয়ান হিউম। আৰু আছে তোমাৰ বাল গংগাধৰ তিলক, আৰু আছে তোমাৰ দাদাভাই নৌৰোজী। ওকে, দাদাভাই নৌৰোজী। ওকে, আৰু ইয়াৰ উত্তৰ আমাৰ কি হ'ব জানা? এইটো হ'ব তোমাৰ এলেন অক্টাভিয়ান হিউম। চ' আমি ইয়াৰ আগতে অলপ আগতে কৈছোঁ আমি যে ইয়াতে যে AO হিউম হয় ইয়াৰ প্ৰতিষ্ঠাপক, হয়নে? ফাউণ্ডাৰ INCৰ বা নেশ্যনেল কংগ্ৰেছৰ। ওকে, চ' এইটো হ'ব আমাৰ শুদ্ধ উত্তৰ। ওকে, চোৱা, নেক্সট কুৱেশ্যন। Where was the first session of the Indian National Congress held? অৰ্থাৎ 1885 চনত, ওকে, 1885 চনততো INC গঠন হ'ল, ভাৰতীয় জাতীয় কংগ্ৰেছ গঠন হ'ল, হয়নে? 1885 চনত ভাৰতীয় জাতীয় কংগ্ৰেছ গঠন হ'ল, ঠিক আছে। কিন্তু কৈছে যে এই ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমখন অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? বুজিছা, অধিৱেশন মানে ধৰা মিটিং, এনেকৈ ল'ব পাৰা যে মিটিং এটা, সভা এটা বুলি ক'ব পাৰা, যে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমখন অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? কেলকাতা, মাদ্ৰাজ, বোম্বে, দিল্লী। ওকে, দিল্লী। চ' যিটো বোম্বে আছে, ওকে, যিটো কি আছে তোমাৰ বম্বে আছে, এই বম্বেক আজিকালি ভাই মুম্বাই বুলি জনা যায়। ওকে, মুম্বাই বুলি জনা যায়। আৰু যিটো কোনটো ষ্টেটত আছে? যিটো তোমাৰ মহাৰাষ্ট্ৰ ষ্টেটত আছে। বুজি পাইছা কথা? যিটো বম্বে আছে সেই বম্বেত আজি মুম্বাই বুলি জনা যায়। স্বপ্ন কা চহৰ, হয়নে? ইয়াক কোৱা হয় স্বপ্ন কা চহৰ, বুজিছা? ইয়াক এইটো কোৱা হয় মানে সপোনৰ চহৰ বুলি কোৱা হয়, সপোনৰ চহৰ বুলি কোৱা হয় মুম্বাইক, মহাৰাষ্ট্ৰত আছে। চ' ইয়াৰ উত্তৰ হ'ব তোমাৰ বম্বে হ'ব ইয়াৰ উত্তৰ, মুম্বাই। ওকে, মুম্বাই বা বম্বে, ইয়াত প্ৰথমতে INCৰ মানে নেশ্যনেল কংগ্ৰেছৰ প্ৰথম অধিৱেশন হৈছিলে, ফাৰ্ষ্ট ছেশ্যন হৈছিলে, হ'ব। আৰু ইয়াতে সভাপতিত্ব মানে প্ৰেচিডেঞ্চি কৰিছিল WC বেনাৰ্জী। ওকে, উমেশ চন্দ্ৰ বেনাৰ্জী কৰিছিল প্ৰথম সভাপতিত্ব, উমেশ চন্দ্ৰ বেনাৰ্জী। এইটো মনত ৰাখিব লগা কথা কিন্তু। এতিয়া চোৱা, ওকে, কুৱেশ্যনটো আহি গ'ল। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশনত কোনে সভাপতিত্ব কৰিছিলে? জাষ্ট কৈয়ে দিলোঁ, হয় নে নহয়? যে WC বেনাৰ্জী অৰ্থাৎ উমেশ চন্দ্ৰ বেনাৰ্জী, আৰু তোমাৰ সুৰেন্দ্ৰ নাথ বেনাৰ্জী, বদৰুদ্দিন তয়বচী আৰু এনি বেচেণ্ট, হয়নে? এনি বেচেণ্ট তোমাৰ কি আছিল জানা? ফাৰ্ষ্ট
এই এনি বেচেণ্ট যিজন মানুহ আছে সেই এনি বেচেণ্ট মানুহজন ফাৰ্ষ্ট উমেন প্ৰেচিডেণ্ট আছিলে। অ'কে, ফাৰ্ষ্ট উমেন কি আছিলে ভাই? প্ৰেচিডেণ্ট আছিলে, অৰ্থাৎ ফাৰ্ষ্ট মহিলা সভাপতি। অ'কে, ফাৰ্ষ্ট কি আছিল? মহিলা সভাপতি আছিলে। এইটোও ইম্পৰ্টেণ্ট সুধি দিয়ে, এইটো পৰীক্ষাত সুধি দিয়ে। অ'কে, এইটোও পৰীক্ষাত সুধি দিয়ে যে কোনজন প্ৰথম মহিলা সভাপতি আছিলে। গতিকে তেতিয়া আমাৰ এনি বেচেণ্ট হৈ যাব। আৰু এইবিলাক এইটো তোমাৰ ইৰিছ মানুহ আছিল, ইৰিছ মানে আয়াৰলেণ্ডৰ মানুহ আছিল। গতিকে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশনত সভাপতিত্ব কৰিছিল কোনে? কৰিছিলে ভাই, কৰিছিলে আমাৰ উমেশ চন্দ্ৰ বেনাৰ্জী। কোনে কৰিছিলে? উমেশ চন্দ্ৰ বেনাৰ্জী। অ'কে, চলো। Okay, so next question. What was the primary goal of the moderates in the early years of the Congress? অৰ্থাৎ কংগ্ৰেছৰ প্ৰাৰম্ভিক বছৰবোৰত নৰমপন্থীসকলৰ প্ৰাথমিক লক্ষ্য কি আছিলে? চোৱা, যেতিয়া আমাৰ কংগ্ৰেছটো এটা সময়ত দুটা ভাগলৈ ভাগ হৈ গৈছিল। অ'কে, দুটা ভাগলৈ ভাগ হৈ গৈছিল। এটা ভাগৰ নাম আছিল নৰমপন্থী, আন এটা ভাগৰ নাম আছিল চৰমপন্থী। অ'কে, মডাৰেট এণ্ড এক্সট্ৰিমিষ্ট বুলি কোৱা হয়, মডাৰেটছ এণ্ড এক্সট্ৰিমিষ্ট বুলি কোৱা হয়। ইহঁতৰ কাম হৈছে, ইহঁতৰ মেইন উদ্দেশ্য হৈছিলে সকলো বস্তু শান্তিপূৰ্ণভাৱে সমাধান কৰা। কিন্তু এওঁলোকৰ মানে কাম আছিলে সিমান মানে শান্তিপূৰ্ণ নহয়, যদি প্ৰয়োজন হয় অহিংসা। অ'কে, ইহঁতৰ কাম আছে কি? অহিংসা, কোনো ধৰণৰ হিংসা নাই। বাট ইয়াতে অহিংসা নহয়, যদি কয় যে নহয়, যদি আমাৰ লাগে তেনেহ'লে আমি হিংসাও কৰিব লাগিব, অস্ত্ৰ উঠাব লাগিব। অ'কে, ব্ৰিটিছৰ বিৰুদ্ধে। ঠিক আছে, এইটো দুটা ভাগ হৈ গৈছিল, যাক কোৱা হয় নৰমপন্থী আৰু চৰমপন্থী। এতিয়া কৈছে কুৱেশ্যনত যে কংগ্ৰেছৰ প্ৰাৰম্ভিক বছৰবোৰত নৰমপন্থীসকলৰ প্ৰাথমিক লক্ষ্য কি আছিল? ইসকলৰ লক্ষ্য কি আছিল? নৰমপন্থী যিহেতু শান্তিপূৰ্ণভাৱে কাম কৰিব, গতিকে ইয়াতে চোৱা, ব্ৰিটিছক জোৰকৈ উফৰাই পেলোৱা নহয়, এইটোতো হ'ব নোৱাৰে। শান্তিপূৰ্ণ পদ্ধতিৰে প্ৰশাসনিক সংস্কাৰ বিচৰা। অ'কে, এইটো হ'ব আমাৰ শুদ্ধ উত্তৰ বি। য'ত আমাৰ শান্তিপূৰ্ণ ৱৰ্ডটো লুকাই আছে সেইটো হ'ব আমাৰ শুদ্ধ উত্তৰ। অ'কে, এই চোৱা, কুৱেশ্যনটো আমাৰ আহি গ'ল। অ'কে, হু ৱাজ দ্য ফাৰ্ষ্ট উমেন প্ৰেচিডেণ্ট? অ'কে, ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম মহিলা সভাপতি কোন আছিলে? নহয়, সৰজনী নাইডু, সেইটো এইটো তোমাৰ কি হয় জানা? প্ৰথম ভাৰতীয়, অ'কে, প্ৰথম ভাৰতীয় মহিলা সভাপতি সৰজনী নাইডু আছিলে প্ৰথম ভাৰতীয় মহিলা সভাপতি। বুজি পাবা কিন্তু হা, যে সৰজনী নাইডু আছিলে প্ৰথম ভাৰতীয় মহিলা সভাপতি। কিন্তু এনি বেচেণ্ট আছিলে ফাৰ্ষ্ট মহিলা। অ'কে, এইটো এনি বেচেণ্ট কি আছিলে? আমাৰ ফাৰ্ষ্ট মহিলা আছিলে। অ'কে, এনি বেচেণ্ট আছিলে ফাৰ্ষ্ট মহিলা সভাপতি। অ'কে মাই ডিয়াৰ, এনি বেচেণ্ট কি আছিলে? ফাৰ্ষ্ট মহিলা সভাপতি আছিলে। চ' আমাৰ উত্তৰটো হ'ব এনি বেচেণ্ট। আমাৰ উত্তৰটো কি হ'ব লাগিব? এনি বেচেণ্ট হ'ব লাগিব শুদ্ধ উত্তৰ। অ'কে, চ' নেক্সট কুৱেশ্যন আমি এতিয়া কৰিম। ডিউৰিং দ্য কোনজন আহোম ৰজাৰ দিনত মোৱামৰীয়া বিদ্ৰোহ পোনপ্ৰথমবাৰ আৰম্ভ হৈছিল? হয়নে? বিদ্ৰোহটোৰ নাম চাই লোৱা। বিদ্ৰোহটোৰ নাম কি আছিল? মোৱামৰীয়া বিদ্ৰোহ, হয় কি নহয়? মোৱামৰীয়া বিদ্ৰোহ। আহোমৰ দিনত বহুত কেইটা বিদ্ৰোহ হৈছিলে, হয়নে?
বহুতকেইটা বিদ্ৰোহ হৈছিলে মোগলৰ আহোমৰ বহুতকেইটা বিদ্ৰোহ হৈছিলে আৰু মোৱামৰীয়াসকলৰ বিদ্ৰোহ হৈছিলে চ' ইয়াতে কৈছে কোনজন আহোম ৰজাৰ দিনত হৈছিলে চ' কোনজন আহোম ৰজাৰ দিনত হৈছিলে এইটো হৈছিলে লক্ষ্মী সিংহ অ'কে লক্ষ্মী সিংহৰ দিনত তোমাৰ কি হৈছিলে মোৱামৰীয়া ৰিবিলিয়ন মোৱামৰীয়া বিদ্ৰোহ হৈছিলে অ'কে লক্ষ্মী সিংহ নেক্সট কুৱেশ্যন চাবা যে অসম আক্ৰমণ কৰিবলৈ মানক কোনে নিমন্ত্ৰণ কৰিছিল এইটো এটা দুখৰ কথা বুজিছা এইটো এটা দুখৰ কথা বেয়া লগা কথা যে মানসকলে নিজে অহা নাই আক্ৰমণ কৰিবলৈ অসমৰ পৰাই এজন ব্যক্তিয়ে মানসকলৰ তাতে আশ্ৰয় লৈছিল বুজিছা আশ্ৰয় লৈছিল কেনেকৈ তেওঁলোকৰ লগত ধোকা কৰি নিজৰ মানুহৰ লগত ধোকা কৰি তেওঁলোকে মান দেশত গুচি গ'ল আৰু তাতে যাই আশ্ৰয় লোৱাৰ পিছত সেই তাৰেই ৰজাক কি কৰিলে বুদ্ধি দি অসমত আক্ৰমণ কৰাই দিলে আৰু সেই ব্যক্তিজনৰ নাম আছিলে বদন চন্দ্ৰ বৰফুকন বুজিছা এই বদন চন্দ্ৰ বৰফুকনেই মানসকলক মান দেশৰ ৰজাক বুদ্ধি দিছিলে অসমখন আক্ৰমণ কৰিবলৈ বুজিছা চোৱা অসমত মানৰ প্ৰথমটো আক্ৰমণ কোন চনত হৈছিল যেতিয়া বদন চন্দ্ৰ বৰফুকনে ৰজাক বুদ্ধি দিলে মান দেশত তেতিয়া তেওঁলোকে আক্ৰমণ কৰিলে সুযোগটো লাভ কৰিলে আৰু সুযোগটো লাভ কৰি তেওঁলোকে প্ৰথমতে 1817 চনত প্ৰথমবাৰ অসম আক্ৰমণ কৰে প্ৰথমবাৰ কি কৰে ভাই অসম আক্ৰমণ কৰে প্ৰথমবাৰ কি কৰে আমাৰ অসম আক্ৰমণ কৰে ঠিক আছে বুজিছা কথা সো আমাৰ কি হ'ব 17 হৈ যাব ইয়াৰ শুদ্ধ উত্তৰ সো ইউ এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় চাবা 1826 চনত 1826 1826 চনৰ কোনখন সন্ধিৰ জৰিয়তে অসমত মানৰ দখলৰ অন্ত পৰিছিল কোনখন আগতে যেতিয়া ধৰা তোমাৰ বহুত যদি দুই পক্ষত ক্ষতি হৈ আছে তেনেহ'লে তেতিয়া কিছুমান চুক্তি হৈছিলে কিছুমান সন্ধি হৈছিলে ঠিক আছে সেই সন্ধি মতে কিছুমান মানে ইটো ফালৰ পৰা কিছুমান কাম কৰিছে সিটো ফালৰ পৰা কিছুমান কাম কৰিছে বা হয়তো ধৰা এটা এৰিয়াত এটা চিন দি দিছে যে হয় এইখিনি তোমালোকৰ এইখিনি আমাৰ ইয়াতে কি বুলি কোৱা হয় সন্ধি বুলি কোৱা হয় চুক্তি বুলি কোৱা হয় এতিয়া কৈছে যে যেতিয়া তোমাৰ অসমত মানসকলে আক্ৰমণ কৰিলে 1817 চনত ফাৰ্ষ্ট হয় নাই গতিকে লাষ্টত গৈ 1826 চনত এটা চুক্তি হ'ল সেই চুক্তিটো নাম কি আছিল সেই চুক্তিটোৰ নাম আছিলে যে ইয়াণ্ডাবু সন্ধি সো আমি ইয়াৰ দ্বাৰা বুজিও পালো যে ইয়াণ্ডাবু সন্ধি যিটো আছিলে সেইটো তোমাৰ কি আছিল 1826 চনত হৈছিলে এইটো আমি মনত ৰাখিব পাৰো এইটো আমাৰ আহে পৰীক্ষাত বুজি পালা Next question, sir. Who was the first commissioner of British occupied Assam? ব্ৰিটিছ অধিকৃত অসমৰ প্ৰথমজন কমিশ্যনাৰ কোন আছিল যেতিয়া ব্ৰিটিছসকলে অসমখন দখল কৰি ল'লে তেতিয়া তেওঁৰ কমিশ্যনাৰ কোন আছিলে অসমৰ প্ৰথমজন কমিশ্যনাৰ কোন আছিলে সো ডেভিড স্কট কেপ্টেইন ৱেলছ মেজৰ জেংকিন্স
আৰু লৰ্ড উইলিয়াম বেণ্টিং। চ' ইয়াৰ শুদ্ধ উত্তৰ হ'ব আমাৰ ডেভিড স্কট। ইয়াৰ শুদ্ধ উত্তৰ কি হৈ যাব আমাৰ ডেভিড স্কট হৈ যাব। অ'কে, ডেভিড স্কট হ'ব ইয়াৰ শুদ্ধ উত্তৰ। অ'কে, নেক্সট কুৱেশ্যন চোৱা। এতিয়া চোৱা, ব্ৰিটিছৰ বিৰুদ্ধে গোমধৰ কোঁৱৰে কোন চনত বিদ্ৰোহৰ নেতৃত্ব দিছিল? কোনে 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 দিছিলে? গোমধৰ কোঁৱৰ। কোন চনত দিছিলে জানা? 1828 চনত দিছিলে। 1828 চনত দিছিলে। গোমধৰ কোঁৱৰে কেতিয়া দিছিলে? 1828 চনত দিছিলে। ঠিক ভাই, 1828 চনত দিছিলে। এইটো হ'ব শুদ্ধ উত্তৰ। এতিয়া চোৱা, নেক্সট কুৱেশ্যন। 1830 চনত, অ'কে, কিমান চনত? 1830 চনত। 1830 চনত অসমত ব্ৰিটিছ বিৰোধী নেতৃত্বৰ নেতা কোন আছিল? অ'কে, ব্ৰিটিছ বিৰোধী কোন আছিলে? চোৱা, 1830 চনত অসমত ব্ৰিটিছ বিৰোধী বিদ্ৰোহৰ নেতা কোন আছিলে? মানে যেতিয়া 1830 চন হ'ল, সেই 1830 চনত ব্ৰিটিছৰ বিৰুদ্ধে যিটো আন্দোলন হ'ল, সেই আন্দোলনত অসমৰ নেতা, লিডাৰ কোন আছিলে? মণিৰাম দেৱান আছিলে, পিয়লি ফুকন আছিলে, গোমধৰ কোঁৱৰ আছিলে আৰু বদন চন্দ্ৰ বৰফুকন আছিলে। চ' ইয়াৰ শুদ্ধ উত্তৰ হ'ব পিয়লি ফুকন। কোন আছিলে ভাই? পিয়লি ফুকন আছিলে। অ'কে অ'কে অ'কে, কোন আছিলে ভাই? পিয়লি ফুকন আছিলে। অ'কে, এইখিনিতে মই তোমালোকক কৈ আছোঁ যে, অ'কে, শুনিবা যে ক্লাছ 10ৰ কাৰণে, অ'কে, ক্লাছ 10ৰ কাৰণে তুমি কি পঢ়িবা, কি নপঢ়িবা, কোনখন কি কিতাপ পঢ়িবা, অ'কে, কেই ঘণ্টা পঢ়িবা, তাৰে পিছত তুমি কি ইউটিউব চেনেল ফ'ল' কৰিবা, কেতিয়া পঢ়িবা, কোনবিলাক কুৱেশ্যন তোমাৰ ইম্পৰ্টেণ্ট হয়, কোনবিলাক টপিক তোমাৰ ইম্পৰ্টেণ্ট হয়। তাৰপিছত তোমাৰ 2015 চনৰ পৰা 2026 চনলৈকে যিমান কুৱেশ্যন আছে সেইবিলাক তুমি ক'ত পাবা, কোনজন ব্যক্তিৰ পৰা তুমি ছাপোৰ্ট ল'বা, কোনজন ব্যক্তিৰ পৰা তুমি হেল্প ল'বা, যিকোনো সময়ত তোমাক হেল্প কৰিব। অ'কে, এই গোটেইবোৰৰ কথা মই তোমাক উত্তৰ দিয়াৰ কাৰণে ইয়াতে মই এটা নেক্সট ভিডিঅ' এটা বনাম। এই ভিডিঅ'টো চালে তোমাৰ ক্লাছ 10ত 99% প্ৰব্লেম, অ'কে, 99% প্ৰব্লেম তোমাৰ কি হৈ যাব? ছল্ভ হৈ যাব। অ'কে, যাৰ কাৰণে তুমি ইয়াৰ আপডেট পোৱাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব লাগিব, যাতে ইউটিউবে তোমাক নেক্সট ভিডিঅ'টো পঠাই দিয়ে। অ'কে, ঠিক আছে, বুজি পালোঁ কুৱেশ্যন কথা। চ' চোৱা, এই কুৱেশ্যনটো আমাৰ আছিলে লাষ্ট কুৱেশ্যন। ইয়াৰ পিছত তোমালোকৰ লগত আকৌ দেখা হ'ব। ঠিক আছে, এটা ধামাকা ভিডিঅ' লৈ ভালে থাকা, হেপ্পী থাকা, তোমাৰ ভাল হওক, মোৰ ভাল হওক, সকলোৰে ভাল হওক। ঠিক আছে, থেংক ইউ ছ' মাছ।